গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ভগৱানৰ নাম ল'লে বেয়া কৰ্মফলৰ প্ৰভাৱ কম হয়। তো বন্ধুসকল, আমি যেতিয়া কৰ্মফল, পাপ, পুণ্য এইবিলাকৰ কথা আমি শুনো, তেতিয়া আমাৰ মনলৈ ভাৱ আহে যে পাপ পুণ্যনো কি, হয়নে? কৰ্মফলনো কি? এইবিলাক জানো আমি ভুগিব লাগে? এইবিলাক জানো আছে, হয়নে? তো বন্ধুসকল, আমি যেতিয়ালৈকে আমি বাহিৰৰ পৰা বস্তুবিলাক চাবলৈ চেষ্টা কৰিম, ঠিক আছে, আমি বাহিৰৰ পৰা এই সংসাৰখন, এই জগতখনক চাম নহয়, তেতিয়াই আমাৰ মনলৈ তেনেকেই ভাৱ আহিব যে পাপ পুণ্য হয় জানো? পাপ পুণ্য আছে জানো, হয়নে? কৰ্মফল ভুগিব লাগিব জানো? তেনেকেই আমাৰ মনলৈ ভাৱ আহিব। কিন্তু যেতিয়াই আমি আমাৰ নিজৰ ভিতৰৰ পৰা চাবলৈ চেষ্টা কৰিম, আমি ভিতৰৰ পৰা বস্তুবিলাক চাব চেষ্টা কৰিম নহয়, তেতিয়াই বন্ধুসকল আমি বুজি পাম যে ভগৱান আছে, ইউনিভাৰ্ছ আছে, ব্ৰহ্মাণ্ড আছে, হয়নে? ঈশ্বৰ বোলা বস্তু আছে, পাপ পুণ্য আছে, সকলো আছে। আমি কৰ্মফলো ভুগিব লাগিব, হয়নে? তো বন্ধুসকল, আচলতে আমি সদায় বাহিৰৰ পৰা বস্তুবিলাক চাওঁ। আমি ভগৱানক বাহিৰৰ পৰা বিচাৰোঁ, আৰু বাহিৰৰ পৰা যেতিয়া ভগৱানক বিচাৰিম নহয়, তেতিয়া আমি সদায় নিগেটিভ বস্তুবিলাকহে পাওঁ, হয়নে? পাপ পুণ্য আছে জানো? কৰ্মফল ভুগিব লাগিব জানো, হয়নে? সেই তেনেকেই মনলৈ আহে। আৰু যেতিয়া আমাৰ মনলৈ তেনেকুৱা ভাৱ আহে নহয়, তেতিয়াই কি হয়, আমি বেয়া কৰ্ম কৰিবৰ কাৰণে চিন্তা নকৰোঁ, হয়নে? যিকোনো বেয়া কৰ্ম কৰিবৰ কাৰণে আমি চিন্তা নকৰোঁ। অপকৰ্মত, অনৈতিক কৰ্মত আমি সহজতে লিপ্ত হৈ যাওঁ, এটা কাৰণে আমি বাহিৰৰ পৰা সকলো বস্তুবিলাক চাই আছোঁ। আৰু যেতিয়া আমি ভিতৰৰ পৰা চাব চেষ্টা কৰিম, তেতিয়া বন্ধুসকল আমি সকলো বস্তু গম পাম যে পাপ পুণ্য সকলো আছে। বন্ধুসকল, আমি আজি যি ভুগি আছোঁ নহয়, যি কৰ্মফল ভুগি আছোঁ, সেয়া হৈছে আমাৰ সঞ্চিত কৰ্ম, হয়নে? আমি যিখিনি সঞ্চয় কৰি থৈছোঁ সেই কৰ্ম। যেনেকৈ আমাৰ বন্ধুসকল, আমি কষ্ট কৰোঁ, কৰ্ম কৰোঁ, কৰি পালে সেই উপাৰ্জনৰ টকা অলপ বেংকত এটা একাউণ্ট খুলি লওঁ, তাত জমা কৰোঁ, যাতে ভৱিষ্যতত সেইটো কাম আহিব, ঠিক আছে? তেনেকৈ ঈশ্বৰৰ যিখিনি কৰ্ম, ঠিক আছে, ভগৱানৰ যিখিনি কৰ্ম, ইউনিভাৰ্ছৰ ব্ৰহ্মাণ্ডৰ যিখিনি কৰ্ম, সেই কৰ্মখিনি কৰোঁতেও নহয় আমি কিছুমান বস্তু উপাৰ্জন কৰোঁ, হয়নে? আমি ভগৱানৰ কৰ্ম কৰিবলৈ যাওঁতেও আমি পুণ্য উপাৰ্জন কৰোঁ, পাপ উপাৰ্জন কৰোঁ, হয়নে? আমি অজানিতে হ'লেও নহয়, কিছুমান বস্তু নজনাকে হ'লেও কেতিয়াবা আমি পাপ অৰ্জন কৰোঁ। পুণ্যৰ লগতে আমি পাপো অৰ্জন কৰোঁ, হয়নে? কাকবা মনত আঘাত দিয়া, কাকবা দুখ দিয়া, কাকবা কষ্ট দিয়া, হয়নে? কাকবা আমি উপলঙা কৰিছোঁ, কাকবা আমি হাঁহিছোঁ, ঠিক আছে? তো আমি যিখিনি পাপ কৰ্ম মানে উপাৰ্জন কৰোঁ, সেয়া পাপ কৰ্ম আমাৰ জমা হয়। আমি পুণ্য যদি কমাইছোঁ, ধৰক কাকবা গৰু এজনীক পানী খুৱাইছোঁ, চৰাই চিৰিকটিক পানী খুৱাইছোঁ, কাকবা চকু নেদেখা মানুহ এজনক ৰাস্তা পাৰ কৰি দিছোঁ, সেইখিনি যিখিনি আমি সেৱা শুশ্ৰূষাৰ মাধ্যমেৰে যিখিনি পুণ্য কমাইছোঁ, সেইখিনিও আমাৰ এটা একাউণ্ট আছে। ইউনিভাৰ্ছত, ব্ৰহ্মাণ্ডত আমাৰ এটা একাউণ্ট আছে, আৰু সেই একাউণ্টত সেইখিনি আমাৰ সঞ্চয় হয়, আৰু সেইটোকে কয় সঞ্চিত কৰ্ম। আৰু যি সঞ্চিত কৰ্ম আমি আজি ভুগিবলগীয়া হয়, হয়নে? আজি যি ভুগি আছোঁ, যি কষ্ট পাই আছোঁ, দুখ পাই আছোঁ, যি কৰি আছোঁ নহয়, সেইখিনি আমাৰ সঞ্চিত কৰ্মৰ ফল, হয়নে? তো বন্ধুসকল, আমি সঞ্চিত কৰ্মৰ ফল কেনেকৈ ভুগোঁ? এতিয়া মানুহে কয় যে কৰ্ম যদি কৰিছ, বেয়া কৰ্ম কৰিছ, পাপ কৰিছ, তাৰ ফল ভুগিবি তই। আৰু আমাৰ মনলৈ এনেকুৱা ভাৱ আহে, যদি মানুহজনে বেয়া কৰ্ম কৰিছে, তাৰ ভৰি এটা ভাঙিব লাগিছিলে, তাৰ এক্সিডেণ্ট হ'ব লাগিছিলে, হয়নে? তাক কোনোবাই মাৰি পেলাব লাগিছিলে, ঠিক আছে? আমাৰ মনলৈ এনেকুৱা ভাৱ আহে যে কৰ্মৰ ফল ভুগিবলৈ হ'লে সেই মানুহজন মৰিব লাগিব, নহয় তাৰ ভৰি এখন ভাঙিব লাগিব, নহয় তাৰ কিবা অৱস্থা বেয়া হ'ব লাগিব, হয়নে? তো আমি সেইবিলাক ভাবোঁ, কিন্তু আচলতে কৰ্মফল বন্ধুসকল তেনেকৈ নুভুগে। আমি যিখিনি সঞ্চিত কৰ্ম, আমাৰ যিখিনি আগৰ জন্মতেই হওক বা আমাৰ অতীতত যিখিনি কৰ্ম কৰিছিলোঁ,
সেই কৰ্মৰ ফলখিনি যদি আমি সেই সঞ্চিত যিখিনি কৰ্মৰ ফল, সেই ফলখিনি যদি ভুগিবলৈ এতিয়া ভুগিছোঁ, তো সেই ভোগাটো আমি কোনো নেদেখোঁ, হয়নে? কিয় নেদেখোঁ? আমি ভগৱানে আমাক সেইবিলাক ভোগাই কেনেকৈ এনজাইটি টাইপত, অশান্তি টাইপত, মনটো অশান্তি হ'ব, মানসিক শান্তি নাথাকিব, মানসিকভাৱে মানুহজন ভাঙি পৰিব, হয়নে? আমাৰ মনলৈ বিভিন্ন ধৰণৰ সমস্যাৰ চিন্তা আহি পৰিব, বেয়া বেয়া চিন্তা আহিব, ঠিক আছে? কোনোবা যদি মানুহ এজন কাৰোবাৰ বেয়া অৱস্থা দেখা পাইছোঁ নহয়, তেতিয়াও আমাৰ মনলৈ এনেকুৱা ভাৱ আহিব যে এনেকুৱা তাৰ যিটো হৈছে তেনেকুৱা আমাৰ নহ'লেই হয় আৰু সেইটোকে লৈ পেলাই আমি চিন্তা যি কৰিম নহয়, সেইটো আমাৰ সঞ্চিত কৰ্মৰ ফল, ঠিক আছে? আমি মনটো কেতিয়াও স্থিৰ হিচাপে, শান্তি হিচাপে থাকিব নোৱাৰিম, ঠিক আছে? আমাৰ মনটো অশান্তি হৈ থাকিব, আমি সুখী হ'ব নোৱাৰিম। আমি যিমান টকা পইচা অৰ্জন কৰিলেও, যিমান ধনী হৈ নাযাওঁ, ঠিক আছে, আমাৰ যিমান ভৌতিক বস্তুবিলাকেৰে আমি যিমান সুখ পাব বিচাৰিম নহয়, সিমানেই দুখ অনুভৱ কৰিম, সিমানেই কষ্ট পাম। কিয়? আমি মানসিকভাৱে অশান্তিত ভুগি থাকিম। কিবা এটাক লৈ পেলাই হ'লেও মানসিক অশান্তিত ভুগি থাকিম। এনজাইটি আহিব, হয়নে? আমাৰ ডিপ্ৰেশ্যন আহিব, চিন্তা আহিব, এইটো হ'লে কি হ'ব, সেইটো হ'লে কি হ'ব, বিভিন্ন ধৰণৰ যেতিয়া আমাৰ চিন্তা আহিব নহয়, ধৰি লওক যেতিয়াই আমি বিভিন্ন ধৰণৰ চিন্তাক লৈ পেলাই ব্যস্ত হৈ যাম, আমাৰ মানসিক অশান্তিত ভুগিম, জানিব আমাৰ সেই সঞ্চিত কৰ্মৰ ফল ভুগি আছোঁ। আৰু যদি আমাৰ কোনো চিন্তা নাই, ঠিক আছে, কোনো চিন্তাই কৰা নাই, কোনো মানসিক আমি অশান্তিত ভোগা নাই, কোনো এনজাইটিত ভোগা নাই, কোনো আমি ডিপ্ৰেশ্যনত ভোগা নাই, তেতিয়া জানিব আমাৰ সঞ্চিত কোনো তেনেকুৱা কৰ্মফল নাছিলে, হয়নে? তো বন্ধুসকল, আমাৰ যে সঞ্চিত কৰ্মৰ ফল ভুগিছোঁ, কেনেকৈ জানিম? যে আমি যেতিয়াই মানসিক অশান্তিত ভুগিম, কোনো বস্তুক লৈ পেলাই আমি সুখী হ'ব নোৱাৰিম, অনবৰতে অশান্তি ফিল কৰি থাকিম, সেই তেতিয়াই গম পাব যে আমাৰ আগতে কৰা যিখিনি কৰ্ম, সেই কৰ্মৰ ফল ভুগি আছোঁ, হয়নে? এতিয়া সেই কৰ্মৰ ফলখিনি আজি যে আমি এনজাইটিত ভুগি আছোঁ, মানসিক অশান্তিত ভুগি আছোঁ, আমি ডিপ্ৰেশ্যনত আছোঁ, ঠিক আছে? তো তাৰ পৰা আমি কেনেকৈ বাহিৰ ওলাম? তাৰ পৰা বাহিৰ ওলাবলৈ এটাই উপায় বন্ধুসকল, আমি অন্তৰৰ পৰা, আমি ভিতৰৰ পৰা ভগৱানক বিচাৰিব লাগিব। আমি বাহিৰৰ পৰা ভগৱানক বিচাৰিলে নহ'ব, হয়নে? আমি ডিঙিত গামোচা লৈ পেলাই নামঘৰত গৈ পেলাই, মন্দিৰত গৈ পেলাই চাকি বন্তি জ্বলালে নহ'ব। আমি শৰাই বহালে ভগৱানক নাপাম। আমাৰ বহুতৰে এটা ভুল ধাৰণা হয় যে ভগৱানক যদি আমি শৰাই চৰাই দি পালে, সন্তুষ্ট কৰিলে ভগৱান সন্তুষ্ট হ'ব আৰু আমাৰ মানে মানসিক অশান্তিত যোনটো ভুগি আছোঁ বা কষ্টত আছোঁ, সেইখিনি দূৰ হ'ব। কিন্তু সেইটো আমাৰ আচলতে ভুল চিন্তা। বন্ধুসকল, আমি বাহিৰৰ পৰা ভগৱানক যিমানেই বিচাৰি সিমানেই অশান্তিত ভুগি থাকিম, হয়নে? কাৰণ আমাৰ বাহিৰৰ পৰা যেতিয়া ভগৱানক বিচাৰিবলৈ যাম নহয়, তেতিয়া আমাৰ দুটা চিন্তা আহিব, এটা পজিটিভ, এটা নিগেটিভ, হয়নে? মই সেইটো ভিডিঅ' এটা বনাইছিলোঁ যে যদি ভগৱান আছে, ভূতো আছে, ঠিক আছে, সেই ভিডিঅ' এটা বনাইছিলোঁ। তো আমি যেতিয়া বাহিৰৰ পৰাই ভগৱানক চিন্তা কৰিম নহয়, তেতিয়াহ'লে এটা পজিটিভকো বিচাৰিব লাগিব যে মই ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ, কিন্তু মোৰ ভাল হোৱা নাই। কিয় ভাল হোৱা নাই? তো মোক কোনোবাই কিবা কৰিছে, বেয়া কিবা লাগিছে, তো মই বেয়া শক্তিটোকো আকৰ্ষণ কৰিম, ঠিক আছে? আমি যেতিয়া বাহিৰৰ পৰা ভগৱানক বিচাৰিম, দুটা বস্তুক বিচাৰিব লাগিব, আমি ভগৱানকো বিচাৰিব লাগিব আৰু নিগেটিভ শক্তি, মানে যোনটো তন্ত্ৰ মন্ত্ৰ, এইবিলাক যিবিলাক এষ্ট্ৰলজি, এইবিলাকক বিচাৰিব লাগিব। আৰু যেতিয়া বন্ধুসকল আমি ভিতৰৰ পৰা ভগৱানক বিচাৰিবলৈ চেষ্টা কৰিম নহয়, শুদ্ধ আত্মাৰে, শুদ্ধ চিন্তাৰে আমি ভিতৰৰ পৰা যেতিয়া ভগৱানক চিন্তা কৰিম, হে ঈশ্বৰ, হে ভগৱান, হয়নে? তুমি যি দিছা ঠিকেই দিছা, তুমি এই সংসাৰত আনিলা, এই পৃথিৱীত আনিলা, থাকিবৰ কাৰণে ঘৰ দিছা, পিন্ধিবৰ কাৰণে বস্ত্ৰ দিছা, খাবৰ কাৰণে অন্ন দিছা, বহুত ধন্যবাদ প্ৰভু। তুমি যিখিনি সমস্যা দিছা, যিখিনি কষ্ট দিছা, সেইখিনিৰ লগত যুঁজিবৰ কাৰণে যি শক্তি দিছা, তাৰ বাবে তোমাক ধন্যবাদ।
আৰু এই এনেকৈ যেতিয়া আমি ভগৱানক ভিতৰৰ পৰা যেতিয়া বিচাৰিবলৈ চেষ্টা কৰিম নহয়, লাহে লাহে আমাৰ সেই চিন্তাবিলাক দূৰ হোৱা আৰম্ভ কৰিব। বন্ধুসকল, তেতিয়াই গম পাম যেতিয়া আমাৰ মানসিক যিবিলাক চিন্তা, হয়নে, আমি ভয় খাই থাকোঁ, কি হ'ব এইটোক লৈ পেলাই, এইটো কি হ'ব, হয়নে, যি মানসিক আমি চিন্তা কৰি থাকোঁ নহয়, সেই চিন্তাবিলাক যেতিয়া আমি জানিম যে দূৰ হোৱা আৰম্ভ কৰিছে, তেতিয়া জানিম যে আমাৰ ভগৱানৰ প্ৰতি যিটো বিশ্বাস, যোনটো আস্থা, সেইটো আস্থা গভীৰভাৱে উৎপন্ন হৈছে। আমি যেতিয়াই ভগৱানক ভিতৰৰ পৰা ভগৱানক বিচাৰিবলৈ চেষ্টা কৰিম ন বন্ধুসকল, আমাৰ লাহে লাহে সকলো বস্তুবিলাকৰ চিন্তা লাহে লাহে, আজি ভগৱানক চিন্তা কৰিছোঁ বোলে কালিয়ে পাই যাম, সেইটো নহয়। আপুনি ছোৱালীক ভাল পাব হ'লে আজিয়ে প্ৰপ'জ কৰিছোঁ কালিয়ে বিয়া পাতিম, তেনেকুৱাতো নহয়। আজি যদি প্ৰপ'জ কৰিবলৈ যাওঁ নহয়, লগালগ যদি কওঁ মই তোমাক ভাল পাওঁ, মই তোমাক বিয়া পাতিব বিচাৰিছোঁ, থাপৰকৈ এক্সৰ দিব, হয়নে? তো এটা প্ৰচেছ হ'ব লাগিব। ছোৱালীজনীক ভাল পাম, তাইক প্ৰপ'জ কৰিম, প্ৰপ'জ কৰাৰ পিছত লাহে 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 দুইজনৰ মাজত প্ৰেম হ'ব, তাৰপিছত দুইজনৰ মাজত এটা মিলন হ'ব, হয়নে? তাৰপিছত আন্তৰিক মিলন হোৱাৰ পিছত আমাৰ বিবাহ হ'ব। এটা প্ৰচেছ। এজোপা গছ পুলি লগাইছোঁ, আজি লগাইছোঁ কালি ডাঙৰ হৈ যাব, সেইটো নহয়। এটা প্ৰচেছ হ'ব লাগিব, হয়নে? সি তাক গোবৰ দিব লাগিব, ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিব লাগিব গছজোপাক, হয়নে, বেৰা দিব লাগিব, তাৰপিছত লাহে লাহে গছ পুলিটো ডাঙৰ হ'ব। ঠিক তেনেকৈ আজি আমি ভগৱানক যদি বিচাৰোঁ অন্তৰৰ পৰা, ভাৱনাৰ পৰা, কাইলৈ আমাৰ সকলো ভাল হৈ যাব লাগে, সেই তেনেকুৱা নহয়। আমি যেতিয়া ভগৱানক লাহে লাহে চিন্তা কৰা আৰম্ভ কৰিম নহয়, অন্তৰৰ পৰা, বাহিৰৰ পৰা নহয়, বাহিৰৰ পৰা নামঘৰত মন্দিৰত গৈ আমি ভগৱানক বিচাৰিলে কেতিয়াও নাপাওঁ। আমি আমাৰ অন্তৰত বিচাৰিব লাগিব, আমাৰ আত্মাৰ দ্বাৰা বিচাৰিব লাগিব, আমি আত্মাক জগাব লাগিব। আৰু যেতিয়া আমি আত্মাক জগোৱা আৰম্ভ কৰিম নহয়, তেতিয়াই পৰমাত্মাৰ লগত সংযোগ হ'ব, হয়নে? আৰু যেতিয়াই পৰমাত্মাৰ লগত সংযোগ হ'ব, তেতিয়াই লাহে লাহে আমাৰ কি হ'ব, লাহে লাহে অলপ অলপকৈ আমাৰ চিন্তাবিলাক আঁতৰ হোৱা আৰম্ভ হ'ব, সহজ হোৱা আৰম্ভ হ'ব। বস্তুবিলাক তেতিয়া লাহে লাহে আমি সহজভাৱে ল'বলৈ চেষ্টা কৰিম, হয়নে? আজি মোৰ কিবা এটা অসুবিধা হৈছে, কিয় অসুবিধা হৈছে সেইটো বুজিবলৈ চেষ্টা কৰিম। আৰু যেতিয়া বুজা শক্তিটো অহা আৰম্ভ হ'ব নহয়, তেতিয়াই জানিব যে আমাৰ সমস্যা দূৰ হোৱা আৰম্ভ হৈছে, আমাৰ চিন্তাবিলাক দূৰ হোৱা আৰম্ভ হৈছে, আৰু সেইটো কণ্টিনিউৱাছ কৰি গৈ থাকক। আজি যদি 10% হৈছে, 20% হৈছে, 100% হ'ব, সেইটো মানে সেইটো একদম ভালকৈ বান্ধি ৰাখক, ঠিক আছে? আমি সেইটো একদম বিশ্বাসৰ ৰাখিব লাগিব যে 10% 20% যদি আমাৰ কিবা এটা ভাল হৈছে, তাৰমানে 100%ও হ'ব। তাৰ কাৰণে কাম কৰি যাব লাগিব, হয়নে? তো বন্ধুসকল, আমাৰ মানে কৰ্মফলখিনি প্ৰভাৱটো কম কৰিবলৈ হয়, তেতিয়াহ'লে আমি ভিতৰৰ পৰা ভগৱানক বিশ্বাস কৰিব লাগিব, ভগৱানৰ প্ৰতি আস্থা ৰাখিব লাগিব, আৰু ভগৱানক ভিতৰৰ পৰা বিচাৰিব লাগিব, আৰু ভগৱানৰ নাম অনবৰতে ল'ব লাগিব, অনবৰতে। যিকোনো সময়তে আমি ভগৱানক চিন্তা কৰি থাকিলে নহয়, আমাৰ বেয়া চিন্তাবিলাক লাহে লাহে আঁতৰা আৰম্ভ কৰিব, লাহে লাহে, হয়নে? তো বন্ধুসকল, আমি কোনো বিপৰীত কিবা চিন্তা নকৰিলেও হ'ব, মাত্ৰ আমি ভগৱানক চিন্তা কৰাৰ নিয়মটো সলনি কৰি দিলে আমাৰ সকলো সমস্যাৰ সমাধান আমাৰ ওচৰতে আছে, হয়নে? তো আমি যিখিনি সঞ্চিত কৰ্ম, সেই সঞ্চিত কৰ্মখিনিৰ পৰা সেই ফল যি ভুগি আছোঁ, সেই ফলখিনি কেনেকৈ ভুগি আছোঁ সেইটো জানিব হ'লে এটাই বস্তু, যে আমাৰ যদি বেছিকৈ মানসিক অশান্তিত ভুগিছোঁ, কিবা এটা যদি দেখা পাইছোঁ সেইটো নিগেটিভ চিন্তা আহিছে, কাৰোবাৰ বেয়া এটা দেখা পাইছোঁ যে এইটো আমাৰ নহ'লেই হয়, আৰু সেই তেনেকুৱা যদি মনলৈ ভাৱ আহিছে, ঠিক আছে, বা আমি কিবা এটা বস্তুক লৈ পেলাই মানে চিন্তাত পৰি গৈছোঁ, অশান্তিত পৰিছোঁ, মানসিকভাৱে যদি অশান্তিত পৰিছোঁ নহয়, বা ডিপ্ৰেশ্যনত পৰিছোঁ, বা আমি এনজাইটিত পৰিছোঁ, ধৰি লওক আগৰ জন্মৰ কৰ্মৰ ফল আমি ভুগিবলৈ আৰম্ভ কৰিছোঁ। আৰু সেই কৰ্মফলৰ পৰা কম হোৱা কেনেকৈ গম পাম, যেতিয়া ভিতৰৰ পৰা ভগৱানক চিন্তা কৰিম, লাহে লাহে আমাৰ সেই যেতিয়া চিন্তা, বেয়া চিন্তাবিলাক, আমাৰ
মানে মানসিক যিবিলাক বেয়া চিন্তা, সেই চিন্তাবিলাক যেতিয়া লাহে লাহে কম হোৱা আৰম্ভ হ'ব, তেতিয়াই গম পাম যে আমাৰ সঞ্চিত যিখিনি কৰ্ম ফল, সেই কৰ্ম ফলৰ পৰা ৰেহাই পাইছোঁ, আমাৰ কম হোৱা আৰম্ভ কৰিছে, হয়নে? তো বন্ধুসকল, এনেকৈ আমি ভগৱানৰ নাম ল'লে, ভগৱানক চিন্তা কৰিলে আমাৰ যিখিনি বেয়া কৰ্মৰ ফল, সেই কৰ্মফল কম হোৱা আৰম্ভ কৰে, হয়নে? তো কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। যদি সঁচাকৈ ভাল লাগিছে বন্ধুসকল, যিমান পাৰে শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পায়, সকলোৱে বুজি পায়। যদিও আমি কেতিয়াবা বেয়া কৰ্ম কৰিছিলোঁ, অজানিতে কিবা পাপ কৰি থৈছিলোঁ, সেই কৰ্মৰ ফলৰ পৰা যদি আমি কম কৰিবলগীয়া হয়, তেতিয়াহ'লে সুন্দৰকৈ ভালকৈ আমি ভগৱানক চিন্তা কৰোঁ। ভিতৰৰ পৰা আমি ভগৱানক চিন্তা কৰোঁ, বাহিৰৰ পৰা নহয়, ভিতৰৰ পৰা আমি ভগৱানক চিন্তা কৰোঁ, সৎ ভাৱনাৰে ভগৱানক চিন্তা কৰোঁ। আমাৰ যিখিনি সঞ্চিত বেয়া কৰ্ম আছে, সেইখিনি কম হোৱা আৰম্ভ কৰিব, হয়নে? তো সেই বস্তুটো যদি যাতে সকলোৱে বুজি পায়, সকলোৰে ভাল হয়, তাৰ বাবে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আমি যদি আমাৰ বাবে চিন্তা নকৰোঁ, একো নাই, কিন্তু ভিডিঅ'বিলাক সদায় শ্বেয়াৰ কৰিব লাগে। মই সদায় কৈ যাম যে যদি ভাল হয় ভিডিঅ'টো, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব লাগে, যাতে কাৰোবাৰ ভাল হৈ যায়, হয়নে? আমি আনৰ ভাল চিন্তা কৰিম, আমাৰ ভাল হ'ব, হয়নে? তো বন্ধুসকল, মই সদায় এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম, যাতে সকলোৰে ভাল হয়, সকলোৰে চিন্তাধাৰা ভাল হয়, সকলোৱে যাতে মানসিক অশান্তিৰ পৰা আঁতৰিব পাৰে, হয়নে? ডিপ্ৰেশ্যনৰ পৰা আঁতৰিব পাৰে। আমাৰ যে দুখ কষ্ট হৈ আছে, তাক লৈ পেলাই আমি একো চিন্তা কৰি একো লাভ নাই, সেইখিনি আহিবই, ঠিক আছে? যদি আমি ভগৱানক চিন্তা কৰি থাকোঁ নহয়, সেইখিনি কম হোৱা আৰম্ভ কৰোঁ, হয়নে? তো সেইকাৰণে বন্ধুসকল, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবেও আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মোৰ বিশ্বাস আছে তেওঁলোকেও এদিন মোৰ ভিডিঅ' চাব, আৰু তেওঁলোকেও মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজত ফ'ল' কৰিব। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।